ভোটদান কৰিলে মই তাৰমানে এতিয়া মই এটা নতুন দায়িত্বৰ ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ আৰু মই ভাবোঁ যে বৰপেটা লোকসভা সমষ্টিত মই নিজে এগৰাকী প্ৰাৰ্থী এতিয়া বৰপেটা লোকসভা সমষ্টিটো বঙাইগাঁও বিধানসভা সমষ্টিত 10 গুণ বেছি গতিকে মই ডেফিনেটলি মোৰ কিছু দায়িত্ব বাঢ়িব মোৰ দায়িত্ব বাঢ়িব মোৰ কৰ্তব্য বাঢ়িব কৰণীয় বাঢ়িব আৰু মই ভাবোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে এজন জনপ্ৰতিনিধি হিচাপে মোৰ যি দায়িত্ব পালন কৰিছিলোঁ মই বৰপেটা লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিতো মই তেনেধৰণেই মোৰ দায়িত্ব পালন কৰিব পাৰিম মোৰ কৰ্তব্যখিনি পালন কৰিবৰ কাৰণে মই সক্ষম হ'ম আৰু মই এই ক্ষেত্ৰত ৰাইজক সেৱা আগবঢ়াব পাৰিম বা ৰাইজে মই ভাবোঁ বৰপেটা বিধানসভা সমষ্টিৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ক্ষেত্ৰত যেনেধৰণে ৰাইজে মোক সহযোগ কৰিছিল মই বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজেও একেধৰণে মোক সহযোগ কৰিব বুলি মোৰ আশা আছে মই আশা কৰিছোঁ আৰু তেওঁলোকে মই নিশ্চয় ভোটাৰ ৰাইজলৈকে মোক সহযোগ কৰিবৰ কাৰণে আগবাঢ়িব নাই বঙাইগাঁও চাওক মোৰ এইটো হোম এছেম্বলি কনষ্টিটিউচি মই হোম কনষ্টিটিউচি গতিকে ডেফিনেটলি মই বঙাইগাঁৱৰ প্ৰতি মোৰ এটা দুৰ্বলতা থাকিব গতিকে মই আগতে যেনেধৰণে আছোঁ তেনেধৰণে বঙাইগাঁৱৰ প্ৰতি মোৰ এটা দুৰ্বলতা থাকিব এতিয়া বঙাইগাঁৱৰ এগৰাকী নতুন বিধায়ক হ'ব সেই বঙাইগাঁৱৰ নতুন বিধায়কগৰাকী 3 মাহ পিছত 4 মাহ পিছত যেতিয়া নতুন বিধায়কগৰাকী নিৰ্বাচিত হ'ব সেই বিধায়কগৰাকীক মোৰ দায়িত্ব যেনেধৰণে মই পালন কৰিছোঁ সেই একেধৰণে সেই বিধায়কগৰাকীক দায়িত্ব পালন কৰি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মই ডেফিনেটলি মই সৰ্বতোপ্ৰকাৰে চেষ্টা চলাম নাই চাওক বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি আছে 10টা বিধানসভা সমষ্টিতে যদি আমি চাওঁ প্ৰতিটো বিধানসভা সমষ্টিতে বানপানী আৰু গৰাখহনীয়া সমস্যা আছে প্ৰধান আচলতে এতিয়া গোটেইকেইটা সমষ্টিতেই এটা তাৰমানে কমন সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া তাত বাহিৰেও ধৰি লওক আমি যদি চাওঁ যে বোলে মই তাৰমানে অসম আন্দোলনৰ জৰিয়তে গঠিত এটা অসম গণ পৰিষদ দলটোৰ পৰা মই আহিছোঁ ৰাইজে আশা কৰি দিছিল যে বোলে অসম গণ পৰিষদ দল হওক এটা আঞ্চলিক দল হওক আৰু আঞ্চলিক দলটোৱে তাৰমানে অসমৰ উন্নয়ন কৰক আৰু অসম গণ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাই আৰু গণ সংগ্ৰাম পৰিষদৰ লগত ভাৰত চৰকাৰৰ যি চুক্তি স্বাক্ষৰ হৈছে সেই চুক্তিখন যাতে 100% 100% যাতে ৰূপায়ণ হয় এই লক্ষ্য ৰাখি এই স্বাৰ্থ ৰাখিয়ে এই দৃষ্টি ৰাখিয়েই অসম গণ পৰিষদ দল জন্ম হৈছিল আৰু মই যিহেতু অসম গণ পৰিষদ দলৰ এজন সদস্য অসম গণ পৰিষদৰ এজন সেনা গতিকে ডেফিনেটলি মই এই অসম চুক্তিখন ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত মই মনোযোগ দিম তৃতীয়তে ধৰি লওক এতিয়া যদি আমি কওঁ যে বৰপেটা লোকসভা সমষ্টিটো অন্যান্য লোকসভা সমষ্টিবিলাকৰ তুলনাত কিছু পিছপৰা গতিকে বিভিন্ন দিশত পিছপৰা ইণ্ডাষ্ট্ৰীৰ দিশত হওক বা অন্যান্য দিশত হওক গতিকে এইবিলাক কেনেধৰণে তাৰমানে অন্যান্য সমষ্টিবিলাকৰ লগত ফেৰ মাৰিব পৰা আগবাঢ়ি লৈ যাব পৰা এই ক্ষেত্ৰত মই নিশ্চিতভাৱে চিন্তা চৰ্চা কৰিম এজ ফৰ এক্সাম্পল যে আজি বৰপেটাবাসী ৰাইজে তেওঁলোকৰ এটা সমস্যাৰ কথা তেওঁলোকে কৈ আছে তেওঁলোকে কেন্দ্ৰতো তেওঁলোকে তাৰমানে ৰেলৱে মন্ত্ৰালয়তো তেওঁলোকে যোগাযোগ কৰিছে যে তেওঁলোকক তাৰমানে বৰপেটাক ৰেলেৰে সংযোগ কৰিব লাগে ৰেল লাইনেৰে সংযোগ কৰিব লাগে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে এইটো জৰীপো কিছু হৈছে কিছু আগবাঢ়িছে এই যিটো তাৰমানে বৰপেটা ৰেলেৰে সংযোগ কৰাৰ যিটো দাবী ৰাজ্যৰ এই দাবীটো কেনেধৰণে এই 5টা বছৰত মোৰ কাৰ্যকাল 5টা বছৰত কেনেধৰণে তাৰমানে সম্পূৰ্ণ কৰিব পৰা কেনেধৰণে কাৰ্যকৰী কৰিব পৰা যায় তাৰ ব্যৱস্থা নিশ্চয় কৰিম আৰু 6 জনগোষ্ঠীৰ যিটো সমস্যা এইটো জ্বলন্ত সমস্যা ময়ো সেই জনগোষ্ঠীৰে এটা জনগোষ্ঠীৰ হয় গতিকে ডেফিনেটলি সেই জনগোষ্ঠীৰ কথাটো মই চিন্তা চৰ্চা কৰিম এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰ'
powered by Datamation.